ক'বলৈ বিচাৰিছোঁ এই ইমানখিনি সামাজিক মাধ্যম আৰু আপোনালোকৰ এই চেনেলবিলাকৰ মাজেৰে মোক খুব মানে বেলেগ এটা ভুৱা এটা অডিঅ'ৰ বেছিছত গালি পাৰি সেই মানুহটো মোৰ লগত নিমিলে ভইচ কথা কোৱা শৈলীটো মোৰ লগত নিমিলে আৰু আপোনালোকে চবেই গমেই পায় সেইটো অডিঅ'ত মোৰ মাত নহয় কিন্তু সেই মাতটো লৈ মোক খুব ছ'চিয়েল মিডিয়াত গালি পাৰি আছে মই সেইটো একো কৰা নাই ছ'চিয়েল মিডিয়াতো গালিয়ে পাৰে মানুহে নকলেওহে নোৱাৰোঁ ক'লেও লাগে লেঠা ইলেকশ্যনৰ আগত একদম মাত নাই চুপচাপ আছিল আৰু যেতিয়াই এতিয়া মানে ৰিজাল্ট দিব হৈ গ'ল তেতিয়া ওলাইছে মাত আৰু সেইজনে হ'ল কোন পাৰ্থ কি কয় গোস্বামী নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ আৰু অৱশেষত আজি দুদিনমানৰ পৰা দেখিছোঁ এজনে একদম কি কৰিছে মিডিয়া ফালি আছে কিয় ইফালে ইলেকশ্যনৰ মানে ৰিজাল্টটো দিব আৰু ইফালে কি হৈছে মানে শ্যাম কানু মহন্ত তেওঁলোকে মুঠতে কালপিতকেইটা ওলাই আহিব আৰু সেই কালপিতকেইটা ওলাই আহিব বুলিয়ে এইজনে খুব চিঞৰ বাখৰ কৰিছে কিন্তু ইলেকশ্যনৰ আগত তেওঁ মাত নাই চুপচাপ আছিল নিধিৰাম চৰ্দাৰ কিন্তু এতিয়া যেতিয়াই ভোটৰ মানে ৰিজাল্ট দিব হৈ গ'ল 4 তাৰিখৰ আগত আৰু কিজানি শ্যাম কানুহঁত ওলাই আহে সেইকাৰণে তেওঁ এখন নাটক কৰি পেলাই কিন্তু চিঞৰ বাখৰ কৰিছে মোৰ ফালৰ পৰা মই তেনেকৈ কওঁ আপোনালোকৰ ফালৰ পৰা কি কয় মই নাজানো আৰু আপোনালোকে বাৰু মন কৰিছেনে এই এমাহ নাযাওঁতেই খুব চিঞৰি আছিলে ৰৈ বিনালে নহয়নে চিনেমাখনে মুক্তি পাব লাগে কিন্তু সেই ৰৈ চিনেমাখনৰ পৰিচালক প্ৰযোজক ক'ত গ'ল ক'ত সোমাই আছে তেওঁলোককতো এতিয়া মিডিয়াৰ আগত দেখা নাই এজনকে দেখিছোঁ আৰু সেইজনে হ'ল পাৰ্থ গোস্বামী যিয়ে নহওক এইজনে তেতিয়া কিন্তু চুপচাপ আছিলে ইলেকশ্যনৰ আগত চুপচাপ আছিলে ভোটৰ আগত তেওঁ মাত দিয়া নাই কিজানি ভোট ভাঙে আৰু কিজানি চৰকাৰে ধৰে সেইকাৰণে তেওঁ মাত দিয়া নাছিলে আৰু ইলেকশ্যন যোৱাৰ পিছতেই মুঠতে শ্যাম কানু মহন্তহঁত ওলাই আহিব বুলি তেওঁ মানে ভয় খাই পেলাই তেওঁ এতিয়া চিঞৰ বাখৰ কৰিছে গতিকে আপোনালোকে কওকচোন সেইটো সময়ত ৰৈ বিনালে চিনেমাখনৰ প্ৰযোজক পৰিচালক তেওঁলোক নিমাত হৈ থকাৰ কাৰণটো কি বাৰু আৰু বেলেগসকলে কিন্তু চিঞৰি আছে যিসকল প্ৰকৃত জুবিন অনুৰাগী তেওঁলোকে কিন্তু যিয়ে নহওক চিঞৰি আছে আৰু এইজনে মই কেইটামান কথাত তেওঁক আঙুলিয়াই দিওঁ এই পাৰ্থ গোস্বামীনে কি সেইজনৰ কথা কৈছোঁ তেওঁ সেইদিনাখন কৈছিলে কি বহুত দল সংগঠন ওলাইছে বুলি কৈছিলে দেই বহুত দল সংগঠন ওলাইছিলে এতিয়া ক'ত গ'ল বুলি কৈছিলে কিয় তেওঁ ইমান ছ'চিয়েল মিডিয়াত এইকেইদিন দেখিছোঁ চিঞৰি আছে বেয়া পোৱা নাই তেওঁ জুবিনৰ ন্যায় হকে মাতি আছে নহয় জানো কিন্তু যিসকলে প্ৰকৃততে জুবিনৰ ন্যায় বিচাৰিছিলে তেওঁলোকক কি কৰিছিলে এলাগি কৰিছিলে চুৰ সজাইছিলে আৰু আপোনালোকক চাগে আকৌ মই মনত পেলাই দিব নালাগে তথাপিও মই মনত পেলাই দিওঁ এইজনে কিন্তু সেইটো সময়ত এই চিৰঞ্জীৱৰ হৈ পেলাই মাত মতা নাছিলে মানে তেওঁ কি কৰিছিলে ছাপোৰ্ট কৰিছে বুলিয়ে ক'ব লাগিব মই ভাই যি কওঁ সঁচা কথা কওঁ এইবিলাক ফুচফাচ কৰি থকা নাই সেই চিৰঞ্জীৱৰ হৈ পেলাই অকল অজয় ফুকনে মাত দিছিলে আৰু সেই অজয় ফুকনো এলাগি কিন্তু আপোনালোকে হয়তো গমেই পাইছে অজয় ফুকনো এলাগি আৰু চিৰঞ্জীৱো এলাগি কাৰণ তেওঁলোকে ন্যায় বিচাৰি আছে নহয় জানো আৰু এজনটো আপোনালোকে দেখিছে কিন্তু তেতিয়া বাৰু সকলৰ মাত ওলাইছিলেনে বোলে মিছাকে এইবিলাক আমাক হেৰি নকৰিব বদনাম নকৰিব এইটো কেতিয়াও চুৰ নহয় কৈছিলেনে বাৰু নাই কোৱা হয় নে নহয় আৰু সেই ল'ৰাটো তেনেকৈ আঁতৰি গ'ল তেওঁ নিজৰ কাম সুন্দৰকৈ কৰি আছে ঠিকে আছে ভাল পাইছোঁ তেওঁ নিজৰ কামত মনোনিৱেশ কৰিছে নিজৰ কামত তেওঁ লাগি আছে ভালেই কৰিছে এইবিলাকত লাগি ভাগিও একো লাভ নাই আৰু খুৱাই খায়ে আছে দেখিয়ে আছোঁ চকুৰে নাটক বহুত দেখিলোঁ আৰু এইবিলাকৰ ওপৰত মাত মাতিবলৈও মানে ইচ্ছা নাই তথাপিও মাত মাতিবই লাগিব আৰু আহি লওঁ এতিয়া শ্যাম কানুৰ পত্নীৰ কথা শ্যাম কানু পত্নীৰ সেইকেইদিনত একদম মুখৰ মাত নাছিলে আৰু এতিয়া তেওঁ ইমান সাহসেৰে ইমান সুন্দৰকৈ স্পষ্টকৈ তেওঁ সাংবাদিকৰ ওচৰত একদম ধুনীয়াকৈ কথাখিনি মানে হেৰি কৰিছে বক্তব্য ৰাখিছে তেওঁ কথা কাটিব পৰা এটাও নাই সাংবাদিকসকলে আৰু সেই সাংবাদিকসকলে উৰাই ঘূৰাই সেই একেটা কথাকে সুধি থাকে কিন্তু আচলি কথা কিয় হাঁহিছিলে কিয় হেৰি কৰিছিলে এইটো কথা সুধিব পৰা নাই আৰু কোনোবা এটা চেনেলত সোধা দেখিছোঁ আৰু সেই চেনেলটোৱে সোধাৰ লগে লগে তেওঁ কৈছে যে সেইটো মোৰ মাত নহয়
তেওঁ খণ্ডন কৰিছে, সেইটো হ'বই নোৱাৰে, মই তেনেকুৱা মানুহ নহয় বুলি কৈছে। আৰু তেওঁ যিখিনি দিছে নিদিছে আপোনালোকে সকলোৱে গম পায়, তেওঁ স্পষ্টকৈ সেই কথাখিনি কৈছে। ভিডিঅ'টো লগাই দিম বুলি ভাবিছিলোঁ, এইবিলাক লগাবলৈ মন নাই বাৰু, নলগাওঁ। কাৰণ এইটোৰ ওপৰত মোৰ ভিডিঅ' বনাবলৈকে মন নাই, কাৰণ নাটক বহুত দেখিলোঁ ন, আপোনালোকেও চাগে নাটক দেখি আছে। কিন্তু কিছু লোকে ব্যক্ত কৰে আৰু কিছু লোকে নকৰে ভয়ত। কিন্তু ভয় কৰা কি, সঁচা কথাটোতো ক'বই লাগিব নহয় জানো, সঁচা কথাটো ক'বই লাগিব। আৰু শ্যাম কানুৰ পত্নীয়ে যিখিনি কথা কৈছে, সেই কথাখিনিৰ পৰা চাবলৈ গ'লে তেওঁ যি সাহসেৰে কৈছে যে আজিও দেখিছোঁ মই বাক্সা জিলাত যি হেৰিটোত জেলত মানে ৰাখিছে তেওঁলোকক, সেই কালপিতকেইটা কি হৈছে জানেনে, তাত থকা জেলখনত একদম কটকটীয়া নিৰাপত্তাৰক্ষী ৰাখিছে। মই দেখিছোঁ এটা নিউজত, হয়তো আপোনালোকেও দেখিছে। কিন্তু সেইটো কিয় কৰিছিলে, নিশ্চয় আজি শ্যাম কানু মানে সেই কালপিত কি হ'ব, আজি বাহিৰলৈ ওলালে হয়, কিন্তু কিবা এটা কাৰণত আজি নাই দিয়া, নাকচ কৰিছে বুলি কৈছে, হয়নে নহয়? কিন্তু আপোনালোকক মই কৈ থ'লোঁ শুনক, এই কম দিনৰ ভিতৰতে ওলাই আছে, যিমানে চিঞৰ বাখৰ নকৰক কিয় ওলাই আছে। আৰু এতিয়া যে চিঞৰ বাখৰ কৰিছে, কিছুমানে একদম মানুহক উচতাই জোল খাই যে আমি মাৰি পেলাম, আমি আমুক কৰি পেলাম, এইবিলাক যে কয়, একেবাৰে মিছা কথা। আপোনালোকে চাব হয়নে নহয়। আৰু সেই কথাটো যে বৰ্তমান হেৰিও জানে আৰু চৰকাৰেও গম পায়। আৰু নতুনকৈ যেতিয়া চৰকাৰ গঠন হ'ব আপোনালোকেতো জানেই, আৰু কোন চৰকাৰ হ'ব কি নহ'ব আপোনালোকে সকলোৱে গম পায়। কিন্তু এটা কথা দেখা যাব, খুব জুবিন অনুৰাগী আছিলে নহয় জানো, জুবিন অনুৰাগীসকলক ইলেকশ্যনৰ আগততো মাত মতা দেখা নাছিলোঁ। ছ'চিয়েল মিডিয়াত ফেচবুকত বেয়া কমেণ্ট কৰি পেলাই ৰঙা হেৰিবিলাক দিয়ে যে, চিহ্নবিলাক দি পেলাই খং উঠালে কি মানে কিবা এটা যদি কমেণ্ট কৰে তাত একদম খঙৰ চিহ্ন এটা দিয়ে, সেইবিলাকে কাম নিদিয়ে, গম পাইছে নাই? আইন আদালতৰ ওপৰতহে সকলোখিনি। আৰু শ্যাম কানু মহন্ত যেতিয়া নেকি ওলাই আহিব, আপোনালোকে পাৰিব নেকি ধৰি ৰাখিব বা কিবা এটা কৰিব পাৰিব নেকি? সকলো কটকটীয়া নিৰাপত্তাৰক্ষীৰ মাজতহে তেওঁ ওলাই আহিব, মই আপোনালোকক ক'লোঁ। আৰু আচলতে আমাৰ জনসাধাৰণক কিছুমান মূৰ্খ বনাই আছে কোন জানেনে? এজাক শিয়ালে আমাক মূৰ্খ বনাই আছে। আমি আৱেগিক হৈ যাওঁ, তেওঁলোকে কথা কয় আমি আৱেগিক হৈ যাওঁ, কিন্তু তেওঁলোকে তেওঁলোকৰ মুনাফা আদায় কৰি আছে। মই যে ক'লোঁ আপোনালোকক, ৰৈ বিনালে ছবিখনৰ যোন পৰিচালক প্ৰযোজক, তেওঁলোক নিমাত কিয়? অকল এইটো মোৰে প্ৰশ্ন নহয়, আৰু বহুত ডাঙৰ মানুহৰো এইটো এটা প্ৰশ্ন। গতিকে বন্ধু বান্ধৱীসকল, কিবা এটা কয় নহয়, গালো বালো খোলাকটি তাল, পোৱালৈ চাওঁ যদি এখৰাহি কিবা, গম পাইছে নহয়? গতিকে যিমান যি আমি কওঁ নকওঁ, তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিবই, গম পাইছে নাই? সকলোখিনি তেওঁলোকে ক্লিয়াৰ কৰিছে, তাৰ পিছত ওলাই আহিব। আৰু আজি নাহিলে কি হ'ল, কিন্তু কি সুন্দৰকৈ, মই সেই কথাটো কিয় কৈছোঁ জানেনে, ওলাই আহিব বুলি। আৰু মই আপোনালোকক এতিয়াই নহয়, আগৰ পৰাই কৈ আছোঁ যে জুবিন গাৰ্গে ন্যায় কেতিয়াও নাপায়। আৰু তেওঁৰ লগৰ সতীৰ্থসকলে দেখিলে নহয় কি হ'ল, এজনে একদম কি ক'লে, মহাযুদ্ধ হ'ব। আকৌ সৰু ক্লিপ এটা মই দেখিছোঁ, একদম তেওঁ কিবা কিবি কৈ আছে, সেইজনৰ নামটো নলওঁৱে বাৰু দিয়কচোন। বুঢ়া হ'ল যেতিয়া, বুঢ়া হ'লে কথাৰ লৰফৰ হয়েই নহয় জানো। আৰু শেষত তেওঁ মহাযুদ্ধ হ'ব বুলি কোৱাটোৱে একদম বিহু কিয় নেপাতিব, বিহু পাতিবই লাগিব নহয় জানো, আৰু প্ৰগ্ৰেম কৰি আছে। সেয়াই হ'ল তেওঁলোকৰ সতীৰ্থ, আৰু সেই সতীৰ্থসকলে কি বিচাৰে, ন্যায় বিচাৰে নহয় জানো। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনি আছিলে ক'বলগীয়া। ভিডিঅ'টো মই শ্যাম কানু মহন্তৰ পত্নীৰ সেইটো দেখিছোঁ কাৰণে মই আপোনালোকক ক'লোঁ। আৰু তেওঁ সুন্দৰভাৱে স্পষ্টকৈ সেই কথাখিনি কৈ দিছে যে তেওঁ আহিলেও আপত্তি নাই, নাহিলেও আপত্তি নাই। কিন্তু মই ক'লোঁ শুনক, শ্যাম কানু মহন্ত অতি সোনকালে ওলাই আহিব। বাকীসকলৰ কথাটো বাদ দিয়ক, তেওঁলোকৰ যিমানেই নকওক বোলে জামিন আবেদন নাকচ কৰিছে, কিবা কৰিছে, আপোনালোকে চাই থাকিব মোৰ কথাটো মিছা নে সঁচা। গতিকে ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।